প্ৰথম কথাটো মই ৰাহুল গান্ধীয়ে হওক আৰু গগৈক ধন্যবাদ জনাব লাগিব। সভাপতি নতুনকৈ গগৈ হোৱাৰ পিছত গোটেই অসম জুৰি ক'ত দুৰ্বল আছে, ক'ত সবল আছে, গোটেই ষ্টাডি কৰাৰ পিছত তেওঁ দেখিলে চাগে তিনিচুকীয়াটো দুৰ্বল হৈছে। সেইকাৰণে তেওঁ বিশেষ কিবা চিন্তা কৰি পেলাই সভাপতি দায়িত্ব দিছে। মই আহিছোঁ, প্ৰথমবাৰ কাৰণে আজি ডিগবৈ আহিছোঁ, দেখিছোঁ আমাৰ ৰণ কৌশল কেনেধৰণে কৰিব লাগিব, আমি কথা বতৰা মানুহৰ লগত কেনেকৈ ক'ব লাগিব, আমি কেনে 26 চনত আমি জিকিব লাগিব, এই কথাখিনি আমি পাতিছোঁ। এইবাৰ চিধাচিধিকৈ আমি 2026 চনৰ কথাই ক'ব লাগিব যে 26 চনত যাতে ভট্টাচাৰ্য চৰকাৰখন, দুৰ্নীতিপৰায়ণ চৰকাৰখন, মিছা কথা চৰকাৰখনে যাতে ইয়াৰ পৰা ভৰাব পাৰোঁ, আঁতৰাই 26 যাতে কংগ্ৰেছৰ গগৈৰ নেতৃত্বত বিস্ফোৰজাত চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ কাৰণে আপোনাৰ চেষ্টা চলাইছোঁ। দলৰ একেবাৰে নিম্ন পৰ্যায়ত কৰ্মীৰ ওচৰত আমি গৈছোঁ, বুথ পৰ্যায়ত আমি গৈছোঁ। গতিকে শক্তিশালী ৰূপত যাতে ডিগবৈও তিনিচুকীয়াৰ লগতে ডিষ্ট্ৰিক্টৰ লগতে ডিগবৈটো স্পেচিয়েলি ইয়াত ডিলিমিটেশ্যনৰ পিছত জনগাঁথনিটো অলপ বেলেগ হৈছে। সেইকাৰণে সেইমতে আমি যাম আৰু অহা নিৰ্বাচনত নিৰ্বাচনত তাৰ কাৰণে আমি শক্তিশালী ৰূপত থিয় দিব পাৰোঁ, তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ আৰু আশা ৰাখিছোঁ ৰাইজৰ যিটো সঁহাৰি যথেষ্ট পাইছোঁ। এনেই আচলতে আগতে আমাৰ মাজত ভাগ হৈছিলে, টিকেট নাপালে অন্য এজনে উঠে, এইবিলাক আমাক বুজা পৰা হৈছে এতিয়া। গতিকে এইখিনি কথা, গতিকে চৰকাৰখনে যিখিনি ইস্তেহাৰত হওক বা নিৰ্বাচন বৈতৰণি পাৰ হ'বৰ কাৰণে যিখিনি কথা কৈছিল সেইটো পূৰণটো কৰা নাই তেওঁ। যেনে 1200 টকাত কোনো ধৰণৰ ইয়াত এগৰাকী মহিলা বা পৰিয়ালটো চলিব নোৱাৰে। তো এই 1200 টকাতকৈ যদি সংস্থাপন দিয়া হ'লে চৰকাৰখনে এই প্ৰতিটো পৰিয়ালৰ সংস্থাপন দিয়া হ'লে নিশ্চয় ভালহেঁতেন। এতিয়া 1200 টকা দি হিতাধিকাৰী যিটো আঁচনিৰ যোগেদি বৈতৰণি পাৰ হ'ম বুলি ভাবিছে, এই কথাটোলৈ আমি আগুৱাইছোঁ। সেইকাৰণে 1200 টকা বা হিতাধিকাৰীক লৈ এখন চৰকাৰ চলাটো সম্ভৱ নহয়। এতিয়া প্ৰতিজন মানুহৰ মূৰত এটা ঋণ বোজা আছে। গতিকে কোনো পৰিকল্পনা নোহোৱাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ঋণ লৈছে, এইবাৰো লৈছে, ল'ব। গতিকে পৰিকল্পনাবিহীন এখন চৰকাৰ অসমত বৰ্তি থাকিব নোৱাৰে, তাৰ ব্যৱস্থা ৰাজ্য চৰকাৰে পাম। কেনেধৰণে মানে আচলতে আমি ইতিমধ্যে গ্ৰহণযোগ্যতা থাকিব লাগিব। যি নেতাৰ সৰ্বদা ৰাইজে গ্ৰহণ কৰিব পৰা আৰু যি নেতাৰ দলটোৰ নিষ্ঠাৰে পালন কৰি আহিছে তেনে নেতাকে আমি বাছনি কৰিম আৰু এই কথাই আমি গৌৰৱক ক'ম। চাহ জনগোষ্ঠীৰ দুগৰাকী জনপ্ৰতিনিধি ৰূপেশ গোৱালা আৰু 100% তেওঁলোকে চূড়ান্ত ব্যৰ্থ হৈছে। এইকাৰণে ব্যৰ্থ, আজি যোৱাকালি চাহপাতৰ যিটো চকীদাৰ, চাহ চকীদাৰ মানে বাগিচা চকীদাৰ, তাক গুলি মাৰি দিছে। ৰূপেশ গোৱালা চূড়ান্ত ব্যৰ্থ। 37 ৰাষ্ট্ৰীয় ঘাইপথ চাব। তেওঁ কৈ দিছে যে আমি মুখ্যমন্ত্ৰীক কৈ দিছে যে 500 টকা আমি হাজিৰা কৰি দিব পাৰোঁ, কিন্তু সৎ সাহস নহ'ল এই ৰূপেশ গোৱালাৰ যে তেওঁ এষাৰ কথা নক'লে একো। গতিকে চাহ শ্ৰমিকৰ উন্নয়নৰ কাৰণে তেওঁলোকে নেতা হোৱা নাই, MLA মন্ত্ৰী হোৱা নাই, তেওঁলোকে হৈছে। তিনিচুকীয়া জিলাখনত চাহ বাগিচা বহুত আছে। গতিকে মুখ্যমন্ত্ৰীৰ পৰিয়াল হওক, মুখ্যমন্ত্ৰীৰ নিজৰ অংগ মানুহবিলাকে তেনেকৈ বাগিচা কিনিব, যাতে কোনো ধৰণৰ হুলস্থুল নকৰে শ্ৰমিকে, তাৰ কাৰণে চৰ্দাৰ হিচাপে থিয় হৈ থাকিব লাগিব ৰূপেশ গোৱালা, যাৰ কাৰণে কোনো পৰিৱেশ বিনষ্ট নোহোৱাকৈ যে সুকলমে বাগিচা কিনিব পাৰে, চলাব পাৰে, তাৰ কাৰণে হ'ল ৰূপেশ গোৱালা। এই চাহ জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে তেওঁ মন্ত্ৰী হোৱা নাই আৰু আজিও নহয়, মই আজিও কৈ দিছোঁ, তেওঁ যদি ভৱিষ্যত মুখ্যমন্ত্ৰী হয় চাহ জনগোষ্ঠীৰ কোনো কাম কৰিব নোৱাৰে। আজিও নিৰাপদবিহীন দুইগৰাকী নেতা।